প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা, BTAD নৰসংহাৰত জড়িত কঠোৰ শাস্তি দিয়া, সকলো অবৈধ অস্ত্ৰ জব্দ কৰা আৰু BTAD অঞ্চলত আৰক্ষী চকীৰ সংখ্যা বৃদ্ধি কৰাৰ দাবীত গুৱাহাটীৰ দীঘলী পুখুৰী পাৰ উত্তাল কৰি তোলে সদৌ বড়ো ছাত্ৰ সন্থা অৰ্থাৎ আপছুৱে। 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৱে চৰকাৰৰ ব্যৰ্থতাক তীব্ৰ সমালোচনা কৰে। সমগ্ৰ ঘটনাক ৰাজনীতিকৰণ কৰাত আপছুৱে ক্ষোভ প্ৰকাশ কৰে। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আপছুৰ সভাপতি প্ৰমোদ বড়োৱে কয়, নিখিল বড়ো ছাত্ৰ সন্থা আজি আমি ইয়াতে 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ আমাৰ মূল দাবী হৈছে যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি সকীয়াই দিবলৈ আহিছোঁ যে যোৱা কেইবা দশক ধৰি বিভিন্ন সময়ত অসমত তেনেকা হত্যা হিংসা ঘটি আছে, কিন্তু অসম চৰকাৰে ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে আমাৰ দাবী যে চৰকাৰে ইয়াত যদি চৰকাৰ আছে বুলি ভাবে অতি শীঘ্ৰে ৰাইজক নিৰাপত্তা দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। ৰাইজৰ জীৱনটো লৈ পেলাই খেলিব নালাগে। কোনোবা আজি চৰকাৰ চলাই আছে, তেখেতে যদি দায়িত্ব পালন কৰিব নোৱাৰে তেখেতসকলে চৰকাৰ বাদ দিব লাগে, এইটোৱে আমাৰ দাবী। আৰু ইয়াৰ লগতে বেআইনী অস্ত্ৰ জব্দ কৰিব লাগে বুলি আজি ৰাইজে দাবী তুলি আহিছে। নিখিল বড়ো ছাত্ৰ সন্থাই 2008 চনৰ পৰা আমি অসম চৰকাৰ ভাৰত চৰকাৰ গৃহ বিভাগক বাৰম্বাৰ কৈ আহিছোঁ যে বেআইনী অস্ত্ৰৰ দ্বাৰা বিভিন্ন মানুহ হত্যা কৰা হৈছে। বিভিন্ন সময়ত এই বেআইনী অস্ত্ৰবিলাক জব্দ কৰিব লাগে, কিন্তু অসম চৰকাৰে আজিলৈকে কৰিব নোৱাৰিলে। আৰু কৰিব নোৱাৰাৰ কাৰণে নকৰাৰ কাৰণে আজি সময়ে সময়ে তেনেকুৱা হিংসাত্মক কাৰ্যকলাপবিলাক হৈ আছে। গতিকে আমাৰ দাবী অতি শীঘ্ৰে কোনো দ্বিধাবোধ নকৰাকৈ, কোনো মানে ইয়াতে ছেকেণ্ড থট নাই, অতি শীঘ্ৰে তেখেতসকলে যি বেআইনী অস্ত্ৰ প্ৰচলন হৈছে এইটো বন্ধ কৰিব লাগে। এইটো যেনেকৈ নহওক তেখেতসকলে বাজেয়াপ্ত কৰিব লাগে, এইটো আমাৰ ডিমাণ্ড। আৰু আজিলৈকে যিখিনি আজি কালপ্ৰিটবিলাকে, যিখিনি ক্ৰিমিনেলবিলাকে আজি বেআইন অস্ত্ৰ ব্যৱহাৰ কৰি সেই ক্ৰাইমবিলাক কৰি আছে, সেই ক্ৰিমিনেলবিলাকক অতি শীঘ্ৰে তেখেতসকলে গ্ৰেপ্তাৰ কৰি পানিছ কৰিব লাগে, এইটো হৈছে আমাৰ দাবী। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।